ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ আখৰ লিখাৰ কিছুমান শুদ্ধ পাক আছে সেই পাকবোৰত তোমালোকে শুদ্ধ পাকত লিখিলে আখৰবোৰ ধুনীয়া হ'ব সেই ভাবিলে তোমালোকলৈ আকৌ নতুন বৰ্ণ দুটামান লৈ আহোঁ ইয়াৰ আগৰ ভিডিঅ'সমূহত যদি তোমালোকে সমূহ চোৱা নাই চাই ল'বা তাত আখৰ লিখাৰ নিয়ম কিছুমান দিয়া হৈছে বৰ্ণ কেইটামানৰ আগৰ ভিডিঅ'টোত বৰ্গীয় জ দন্ত দ লিখোৱা হৈছিলে আজি তোমালোকলৈ লৈ আহিছোঁ চোৱাচোন হটো আমি কেনেদৰে লিখিব পাৰোঁ ওপৰত মাত্ৰাডাল দিবই লাগিব তোমালোকে গম পাইছাই তাৰ পাছতে এনেদৰে আনি 4 নম্বৰ লাইনত লগালে তোমালোকে গম পাবা এটো হ হৈ যাব আৰু যেতিয়া তোমালোকে হটো লিখিবলৈ পাৰিবা হটো লিখিবলৈ পাৰিলে তোমালোকৰ হস্ৰইটো লিখিবলৈ সহজ হৈ পৰিব লিখিলানে বাৰু হ আৰু হৰটো জানিলে তোমালোকে হস্ৰইটো তোমালোকৰ কাৰণে সহজ হৈ পৰিব তাৰ পাছতে তোমালোকে দন্ত থটো দেখিছানে বাৰু এনেদৰে আনি দন্ত থটো এনেদৰে লিখিব লাগে তোমালোকে নিশ্চয় গম পাইছা কেনেদৰে লিখিছো মই আৰু যেতিয়া দন্ত থটো পাৰিবা তেতিয়া তোমালোকৰ সহজ হৈ পৰিব খটো লিখা খটো এনেদৰে তোমালোকে প্ৰথমে ৰাউণ্ড এটা কৰিলা এনেকৈ ৰাউণ্ডটো কৰিলা ৰাউণ্ডটো কৰাৰ পাছতে তোমালোকে এইডাল এনেদৰে নিবা এই ওপৰত লগাই দিবা তাৰ পাছত ঘূৰাই আনি এই 3 নম্বৰ ডালত লগাবা আৰু 3 নম্বৰ ডালত লগাই তোমালোকে এনেদৰে নি এটো হ'ব খ তোমালোকে যদি হস্ৰইটো পাৰা হটো পাৰা তেতিয়া হস্ৰইটো পাৰিবা তাৰ পিছত দন্ত থটো পাৰিবা দন্ত থটো পাৰিলেই খটো পাৰিবা যেতিয়া তোমালোকে খটো পাৰিবা তাৰ পাছতে তোমালোকে লিখিবলৈ তোমালোকে ৰিটো পাৰিবা ৰিটো এনেদৰে লিখে এনেকৈ ৰাউণ্ড কৰিলা কৰি এনেকৈ নিলা তাৰ পাছত আনি এডালত লগালা তাৰ পাছত এনেদৰে আনিলা তাৰ পাছত এনেদৰে আনি এনেদৰে আনিলা এনেদৰে দিয়ে ৰিটো তোমালোকে গম পোৱাই যে এনেদৰে এডাল লগতে লতিকা লাগি থাকে হয়নে বাৰু এটোৱে হ'ল ৰি তোমালোকে এনেদৰে বৰ্ণবোৰ লিখিবলৈ শিকিবা তেতিয়া তোমালোকৰ আখৰবোৰ চাবাচোন কিমান ধুনীয়া হৈ পৰিব গম পালাই মই কেনেদৰে লিখিছোঁ প্ৰথমে এনেদৰে আনি এটো হ হয় তোমালোকে গম পাইছাই হ হয় তাৰ পিছত হস্ৰইটো কেনেদৰে লিখিলোঁ গম পালাই এটো হস্ৰই লিখিলোঁ তাৰ পাছতে দন্ত থটো কেনেদৰে লিখিছোঁ তোমালোকে গম পাইছাই এটো দন্ত থ তাৰ পাছতে খ এই খটো লিখিছোঁ দেখিছানে বাৰু এটো খ তাৰ পাছতে আমি যেতিয়া খটো পাৰিম তেতিয়া ৰিটো লিখিবলৈ সহজ হৈ পৰে গম পাইছানে এনেদৰে তোমালোকে বাৰে বাৰে লিখিবা তেতিয়া তোমালোকৰ আখৰবোৰ ক্ৰমান্বয়ে ভাল হৈ গৈ থাকিব আৰু আখৰৰ পাকবোৰ শুদ্ধ হ'ব আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ 5টা বৰ্ণই তোমালোকে বাৰে বাৰে লিখিবলৈ যত্ন কৰিবা ধন্যবাদ